আজিকালি ইলেকশ্যন দিলে বহুত কাৰণত মানুহ আহি থাকে না অফিচিয়েলি কোনোবাই ধৰক ফটো উঠাই পেলাই ছাৰ কি নাম আপোনাৰ মোৰ নাম শ্যামল কুমাৰ দাস স্কুলখনৰ নাম মই এইখন স্কুল নয়চত্ৰ হাই স্কুল মই এইখন বিদ্যালয়ৰে সহকাৰী শিক্ষক আচলতে এইটো যে বনাইছে গেটখন যে বনাইছে কি হিচাপে বনাইছে মানে কিহৰ আৰ্হিত বনাইছে তাৰমানে এইখন স্কুল আচলতে ছিনিয়ৰ মাদ্ৰাছা আছিল 1981 চনতে ছিনিয়ৰ মাদ্ৰাছা হৈছিল যোৱা 2022 চনত ছিনিয়ৰ মাদ্ৰাছাখন কনভাৰ্ট হ'ল হাই স্কুললৈকে আৰু ME LP ML গেট কৰি দিলে চৰকাৰে তেতিয়াৰ পৰা হাই স্কুল নামাকৰণ হৈছে কিন্তু এই গেটখন আজিৰ পৰা 20 বছৰ আগতে বনোৱা আগৰ যি সুপাৰিনটেণ্ডেণ্ট আছিল তেখেতে বনাইছিল তেনেকৈ আছে আৰু এতিয়া গেটখন তেনেকৈ আছে কিন্তু নামাকৰণটো হাই স্কুল হৈ আছে সেইটোৱে ৰহস্য আৰু একো নাই ইয়াত বিদ্যালয়টো ধৰ্মৰ পৰা মুক্ত হিচাপে আমি জানো বা সকলোৱে জানে এই কিছু প্ৰতিক্ৰিয়া হোৱা নাই নেকি এনেধৰণৰ গেটে তেনেলৈকে ৰাইজৰ পৰা কোনো প্ৰতিক্ৰিয়া অহা নাই তেনেকৈ আগৰ পৰা চলি আছে গেটখন নামটোহে পৰিৱৰ্তন হৈছে হাই স্কুল হৈছে আগত ছিনিয়ৰ মাদ্ৰাছা আছিল এতিয়া নামটো পৰিৱৰ্তন হৈছে হাই স্কুল ছ'চিয়েল মিডিয়াত আচলতে এইটো লৈ অলপ বিতৰ্ক চলিছে চৰ্চা চলিছে কি ক'ব ঠিক আছে এইটো সম্পৰ্কে আমি SMCৰ লগত আলোচনা কৰিম শিক্ষকসকল আৰু SMDC যিটো আছে কমিটি এখন আছে তেওঁলোকৰ লগত আলোচনা কৰিম কৰি পেলাই কিবা কৰা যায় যদি হয়তো পৰিৱৰ্তন কৰিবই লাগিব যিটো হাই স্কুল আৰু IS-কো আমি জনাম কথাটো আৰু জনাই এইটো চেঞ্জ কৰিব লাগিব হয়তো বাইট দি দিলে হৈ গ'ল যে এনেহেন হৈছে আজিকালি ইলেকশ্যন দিলে বহুত কাৰণত মানুহ আহি থাকে না অফিচিয়েলি কোনোবাই ধৰক ফটো উঠাই পেলাই ছাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ